Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ কি ইউটিউব চেনেলত। তো মই আজি এই ভিডিঅ'ত আলোচনা কৰিম নেশনাল হেল্থ মিছনৰ পৰা ৰিকুৱাৰমেন্ট আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব। তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। National Health Mission Requirement 2025 যত আপুনি কোনো ধৰণৰ এক্সামিনেশন এটেম্প কৰিব নালাগে, যত আপোনাৰ ষ্টাফ নাৰ্ছৰ কাৰণে আছে ভ্যাকেন্সি, যত আপোনাৰ ল্যাব এসিস্ট্যান্ট আদাৰ ভেৰিয়াছ পোষ্টৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে আৰু তাৰে ডিটেইলছ খিনি মই আপোনাক এতিয়া প্ৰভাইড কৰিম। এতিয়া চাওক ভ্যাকেন্সি নেশনাল হেল্থ মিছনৰ পৰা আহিছে নিউ ভ্যাকেন্সি 2025 ৰ কাৰণে। ইটো অৰ্গানাইজেশ্যনৰ নেশনাল হেল্থ মিছন শৰ্ট ফৰ্ম NHM আৰু পোষ্ট আছে বহুতখিনি, যত আপোনাৰ ষ্টাফ নাৰ্ছৰ কাৰণে ৰিকুৱাৰমেন্ট হ'ব। পোষ্ট আছে নেক্সট আপোনাৰ পোষ্ট আছে ল্যাব এসিস্ট্যান্ট, নেক্সট আপোনাৰ পোষ্ট আছে ৰেন্টেল টেকনিশিয়ানৰ কাৰণে, নেক্সট আপোনাৰ NMৰ কাৰণে পোষ্ট আছে, নেক্সট আপোনাৰ পোষ্ট আছে ডেন্টেল এসিস্ট্যান্টৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে টেকনিক্যাল প্ৰজেক্ট কোঅৰ্ডিনেটৰৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে কোল্ড চেইন এসিস্ট্যান্টৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে কাউন্সিলৰৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে অপাৰেশন এসিস্ট্যান্টৰ কাৰণে, নেক্সট আপোনাৰ পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে। তো এখানে পোষ্ট আছে আৰু তাতে বহুতখিনি পোষ্ট আছে, বহুতখিনি আপোনাৰ ভেৰিয়াছ পোষ্টৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে। টোটাল পোষ্ট দিয়া নাই, তো ভেৰিয়াছ পোষ্ট আছে আৰু পোষ্ট ডিটেইলছখিনি আপুনি পাব অফিচিয়েল নটিফিকেশনত। সিস্টেমেটিক দিয়া আছে কোনটো ডিপাৰ্টমেন্টত কিমানখিনি পোষ্টৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে। আৰু এপ্লাই যেটো মোড হয় আপুনি ওয়াকিং ইন্টাৰভিউ ফেস কৰিব লাগিব। আপুনি কোনো ধৰণৰ অনলাইন এপ্লিকেশনটো সাবমিট কৰিব নালাগে, জাস্ট আপুনি ওয়াকিং ইন্টাৰভিউটো ফেস কৰিব লাগিব। আৰু অল ইন্ডিয়া মেল এণ্ড ফিমেল ক্যান্ডিডেট এলিজিবল হ'ব এপ্লাইৰ কাৰণে। এতিয়া চাওক যেটা আপোনাৰ স্যালাৰি পেকেজ খিনি প্ৰভাইড কৰিব, যত আপোনাৰ 16,000 ৰ পৰা লৈ কিনে আপুনি 40,000 লৈ কিনে স্যালাৰি পাব। এটো পাৰ মান্থ আপুনি স্যালাৰি ৰিসিভ কৰিব। লগত আপুনি প্লাস হ'ব যিখিনি গভৰ্নমেন্ট এলাউন্সেস খিনি আছে, এটা গভৰ্নমেন্ট ৰুলস হিচাপত সেইখিনি আপুনি ৰিসিভ কৰিব। এতিয়া সব পোষ্টত এপ্লাই কৰোতে আপুনি এজ লিমিট খিনি চেক কৰিব লাগিব, যত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্স। যদি আপোনাৰ 18 ইয়াৰ্স হৈছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এণ্ড মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 60 ইয়াৰ্স লৈ কিনে। লগতে চাওক যেটো এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো গভৰ্নমেন্ট ৰুলস এণ্ড নৰ্মস আছে, সেইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব। আৰু লগতে চাওক এপ্লিকেশন ফি খিনি, তো আপুনি যদি জেনাৰেল OBC ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। লগতে চাওক যদি আপুনি ST SC বা ST PWD বা আপুনি যিকোনো ক্যাটাগৰীৰ হওক আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। টোটালি ফ্ৰী অফ কষ্ট আপুনি আপোনাৰ এপ্লিকেশন খিনি কমপ্লিট কৰিব পাৰিব। এতিয়া চাওক সিলেকশন প্ৰসেস খিনি, তো আপুনি যেটো ভ্যাকেন্সিৰ কাৰণে এপ্লাই কৰিব বা আপুনি যেটো ভ্যাকেন্সি বা পোষ্টৰ কাৰণে এলিজিবল হয় বা ইন্টাৰেস্টেড হয়, হেতু পোষ্টৰ কাৰণে আপোনাৰ সিলেকশন প্ৰসেস ইন্টাৰভিউ ফেস কৰিব লাগিব। আৰু ইন্টাৰভিউটো আপুনি ফেস কৰিব আৰু ইন্টাৰভিউৰ ওপৰত বেস কৰি কিনে আপোনাৰ সিলেকশন প্ৰসেস খিনি কমপ্লিট হ'ব। নেক্সট আপোনাৰ কোনো ধৰণৰ সিলেকশন প্ৰসেসত কোনো ধৰণৰ ৰিকুৱাৰিটি নাথাকে, আপুনি জাস্ট ইন্টাৰভিউ ফেস কৰিব লাগিব। নেক্সট চাওক এডুকেশনাল কোৱালিফিকেশন, যত আপোনাৰ বিচাৰিছে যদি আপুনি ক্লাছ 10 কোৱালিফাইড কৰিছে বা ক্লাছ 12 কৰিছে বা গ্ৰেজুৱেট আপুনি হয় বা ডিপ্লোমা কৰিছে, যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা বা ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা আপুনি আপোনাৰ কোৰ্স খিনি কমপ্লিট কৰিছে, তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাওক ইম্পৰ্টেন্ট ডকুমেন্টস খিনি, তো আপুনি পোষ্ট খিনিত এপ্লাই কৰোতে আপোনাৰ কি ইম্পৰ্টেন্ট ডকুমেন্টস লাগিব। প্ৰথমতে চাওক আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব, নেক্সট আপোনাৰ লাগিব সিগনেচাৰ, লগতে লাগিব আপোনাৰ আধাৰ কাৰ্ড, লগতে লাগিব আপোনাৰ এডুকেশনাল যেটো সাৰ্টিফিকেট থাকে বা এডুকেশনাল প্ৰুফ যিখিনি আপোনাৰ সাৰ্টিফিকেট মাৰ্কশিট খিনি আপোনাৰ তাত লাগিব। লগতে চাওক কাষ্ট সাৰ্টিফিকেট আপোনাৰ লাগিব, কাৰণ পোষ্টত আপোনাৰ কাষ্ট যদি ৰিজাৰ্ভেশন থাকে আপুনি কাষ্ট সাৰ্টিফিকেট শো কৰালেহে আপুনি হেতু ৰিজাৰ্ভেশনৰ কাৰণে এলিজিবল হ'ব। লগতে দিব লাগিব আপুনি এজ প্ৰুফ, যত আপুনি ইউজ কৰিব পাৰে ডেট অফ বাৰ্থ, লগতে আপোনাৰ এডুকেশনাল ডকুমেন্টসতো আপুনি আপোনাৰ ডেট অফ বাৰ্থ যেনেকে ক্লাছ 10 আপুনি শো কৰাব পাৰে এডমিট কাৰ্ড বা পাছ সাৰ্টিফিকেট, আপুনি এজ এ ডেট অফ বাৰ্থ প্ৰুফ হিচাপত বা এজ প্ৰুফ হিচাপত আপুনি শো কৰাব পাৰে। নেক্সট চাওক আপুনি কেনেকে এপ্লাই কৰিব। তো এপ্লাইৰ প্ৰসেস একদম ইজি হয়। আপুনি প্ৰথমতে অফিচিয়েল ওয়েবসাইটত যাব, যাই কিনে অফিচিয়েল যেটো নোটিফিকেশন আছে এটাতে তাৰ পৰা ডাউনলোড কৰিব। লগতে আপোনাৰ তাতে এপ্লিকেশন ফৰ্ম এটা আছে, তাতে আপুনি ডাউনলোড কৰিব লাগিব আৰু কৰি কিনে আপুনি এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব। কৰি কিনে আপুনি এটো আপোনাৰ লগত ৰাখিব
এন্ড আপোনাৰ যেতিয়া ইন্টাৰভিউ ফেস কৰিব এইটো সময়ত আপুনি এইটো এপ্লিকেশন লগত লৈ যাব পাৰে লগতে আপোনাৰ ডকুমেন্টস খিনি লগতে চাওক আপুনি যদি এপ্লিকেশন ফৰ্মটো ফিল আপ নকৰে আপুনি ভালকে এটা CV বা ৰিজিউমে বনাই ল'ব আৰু এইখিনি বনোৱাৰ পিছত আপুনি ভিজিট কৰিব লাগিব ইন্টাৰভিউ যেটো ভেন্যু দিয়া থাকিব হেতু ভেন্যুত আপুনি ইন্টাৰভিউ দিবৰ কাৰণে আপুনি এটেম্প কৰিব লাগিব আৰু এইখিনি এটেম্প কৰাৰ পিছত আপোনাৰ তাতে ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউৰ ওপৰত বেছ কৰি কিনে আপোনাৰ সিলেকশন হ'ব সেই কাৰণে আপুনি ভালকে এটা CV বা ৰিজিউমে বনাই ল'ব The important dates খিনি চাই লওক যেটো ওয়ার্কিং ইন্টারভিউ ডেট হয় 16 এপ্রিল 2025 ৰ পৰা আপোনাৰ ইন্টাৰভিউ প্ৰসেস খিনি ষ্টাৰ্ট হ'ব আৰু আপুনি এটেম্প কৰিব পাৰিব আপ টু আপোনাৰ 24th এপ্ৰিল 2025 লৈকে আপোনাৰ ইন্টাৰভিউ হ'ব যদি আপুনি ইন্টাৰেষ্টেড এণ্ড এলিজিবল হয় আৰু আপুনি যদি ভাবি আছে নেশনাল হেলথ মিছনৰ আপোনাৰ কেৰিয়াৰটো আৰম্ভ কৰিম বুলি এটো আপোনাৰ কাৰণে গুড নিউজ হয় তো আপুনি ইন্টাৰভিউ ফেস কৰিব ট্ৰাই কৰিব আৰু পাৰিলে আপুনি ভিজিট কৰিব ইন্টাৰভিউ ভেন্যু মই এটা ভিডিও ডেসক্ৰিপচনত প্ৰভাইড এতিয়া চাওক ইম্পৰ্টেন্স লিংকখিনি তো অফিশিয়াল যেটো নোটিফিকেশনৰ লিংক মই এটা ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি জাস্ট তাতে ক্লিক কৰি কিনে ডাউনলোড কৰিব এন্ড আপুনি চেক কৰিব আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এন্ড কমপ্লিট প্ৰসেস লগতে আপোনাৰ ইন্টাৰভিউ ভেন্যুখিনি দিয়া আছে আপুনি হেতু অফিশিয়াল নোটিফিকেশনত চেক কৰি ল'ব Next আপুনি চাব অফিশিয়াল যেটো ওয়েবসাইট হয় এটো লিংক মই এটা ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি ক্লিক কৰিলে অফিশিয়াল যেটো ওয়েবসাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব এটো ভিডিওত মই ইমানতে প্ৰভাইড কৰিছো ডিটেইলছ খিনি যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো